লিখিছিলোঁ খুব মনত পৰিছিল আৰু এনেকৈ আৱেগিক হৈ পিনে মানে গানটো এনে অলপ অলপ ফটো পাতি আৰু ৰাস্তা ঘাটে লিখিছোঁ তাৰমানে গানটো ফটো মই গুটি লিখা নাই যাওঁ আৰু লগে লগে কৰি কৰি লওঁ মানে ৰেকৰ্ডিং কৰি লওঁ তেনেকৈ কৰি লিখি লিখি পূৰা হ'ল আৰু তাৰপিছতে মই বহুত চেষ্টা কৰিলোঁ কৰাৰ কাৰণে তাৰ কৰি মানে বহুত মানে 6-7 বছৰ আগতে লিখা গানটো তাৰপিছতে তেনেকুৱা মানে মোৰ ওচৰ মানে ছোৱালী এজনীয়ে তৰালী পালত কাম কৰিছিলে তেওঁ মোক ক'লে যে আপুনি তৰালী পালত কথা পাতক একবাৰ যায় মই আহি ইয়াতে কথা পাতিলে তেখেতে মোক ছাপোৰ্ট কৰিছে মই তেনেকুৱা দেখাই নাই যে এনেকুৱা ছাপোৰ্ট কৰে বুলি মই বহুতো তেনেকুৱা গৈছোঁ যদিও যোনটাসকল তৰালী পাল যিটো ছাপোৰ্ট কৰিছে এইটো মানে যেনে তেনে মোৰ গানখিনি ওলালে যাতে আৰু এওঁ ভালদৰে গাইছে আৰু এইটোৰ কাৰণে মই তৰালী পালক ধন্যবাদ দিওঁ আৰু লগতে মানে মই একদম আমাৰ গৌৰৱ অসমীয়া গামোচাৰে তেখেতক এটা আদৰণি জনাব বিচাৰিছোঁ লিখিছিলোঁ খুব মনত পৰিছিল আৰু এনেকৈ আৱেগিক হৈ পিনে মানে গানটো এনে অলপ অলপ ফটো পাতি আৰু ৰাস্তা ঘাটে লিখিছোঁ তাৰমানে গানটো ফটো মই গুটি লিখা নাই যাওঁ আৰু লগে লগে কৰি কৰি লওঁ মানে ৰেকৰ্ডিং কৰি লওঁ তেনেকৈ কৰি লিখি লিখি পূৰা হ'ল আৰু তাৰপিছতে মই বহুত চেষ্টা কৰিলোঁ কৰাৰ কাৰণে তাৰ কৰি মানে বহুত মানে 6-7 বছৰ আগতে লিখা গানটো তাৰপিছতে তেনেকুৱা মানে মোৰ ওচৰ মানে ছোৱালী এজনীয়ে তৰালী পালত কাম কৰিছিলে তেওঁ মোক ক'লে যে আপুনি তৰালী পালত কথা পাতক একবাৰ যায় মই আহি ইয়াতে কথা পাতিলে তেখেতে মোক ছাপোৰ্ট কৰিছে মই তেনেকুৱা দেখাই নাই যে এনেকুৱা ছাপোৰ্ট কৰে বুলি মই বহুতো তেনেকুৱা গৈছোঁ যদিও যোনটাসকল তৰালী পাল যিটো ছাপোৰ্ট কৰিছে এইটো মানে যেনে তেনে মোৰ গানখিনি ওলালে যাতে আৰু এওঁ ভালদৰে গাইছে আৰু এইটোৰ কাৰণে মই তৰালী পালক ধন্যবাদ দিওঁ আৰু লগতে মানে মই একদম আমাৰ গৌৰৱ অসমীয়া গামোচাৰে তেখেতক এটা আদৰণি জনাব বিচাৰিছোঁ লিখিছিলোঁ খুব মনত পৰিছিল আৰু এনেকৈ আৱেগিক হৈ পিনে মানে গানটো এনে অলপ অলপ ফটো পাতি আৰু ৰাস্তা ঘাটে লিখিছোঁ তাৰমানে গানটো ফটো মই গুটি লিখা নাই যাওঁ আৰু লগে লগে কৰি কৰি লওঁ মানে ৰেকৰ্ডিং কৰি লওঁ তেনেকৈ কৰি লিখি লিখি পূৰা হ'ল আৰু তাৰপিছতে মই বহুত চেষ্টা কৰিলোঁ কৰাৰ কাৰণে তাৰ কৰি মানে বহুত মানে 6-7 বছৰ আগতে লিখা গানটো তাৰপিছতে তেনেকুৱা মানে মোৰ ওচৰ মানে ছোৱালী এজনীয়ে তৰালী পালত কাম কৰিছিলে তেওঁ মোক ক'লে যে আপুনি তৰালী পালত কথা পাতক একবাৰ যায় মই আহি ইয়াতে কথা পাতিলে তেখেতে মোক ছাপোৰ্ট কৰিছে মই তেনেকুৱা দেখাই নাই যে এনেকুৱা ছাপোৰ্ট কৰে বুলি মই বহুতো তেনেকুৱা গৈছোঁ যদিও যোনটাসকল তৰালী পাল যিটো ছাপোৰ্ট কৰিছে এইটো মানে যেনে তেনে মোৰ গানখিনি ওলালে যাতে আৰু এওঁ ভালদৰে গাইছে আৰু এইটোৰ কাৰণে মই তৰালী পালক ধন্যবাদ দিওঁ আৰু লগতে মানে মই একদম আমাৰ গৌৰৱ অসমীয়া গামোচাৰে তেখেতক এটা আদৰণি জনাব বিচাৰিছোঁ লিখিছিলোঁ খুব মনত পৰিছিল আৰু এনেকৈ আৱেগিক হৈ পিনে মানে গানটো এনে অলপ অলপ ফটো পাতি আৰু ৰাস্তা ঘাটে লিখিছোঁ তাৰমানে গানটো ফটো মই গুটি লিখা নাই যাওঁ আৰু লগে লগে কৰি কৰি লওঁ মানে ৰেকৰ্ডিং কৰি লওঁ তেনেকৈ কৰি লিখি লিখি পূৰা হ'ল আৰু তাৰপিছতে মই বহুত চেষ্টা কৰিলোঁ কৰাৰ কাৰণে তাৰ কৰি মানে বহুত মানে 6-7 বছৰ আগতে লিখা গানটো তাৰপিছতে তেনেকুৱা মানে মোৰ ওচৰ মানে ছোৱালী এজনীয়ে তৰালী পালত কাম কৰিছিলে তেওঁ মোক ক'লে যে আপুনি তৰালী পালত কথা পাতক একবাৰ যায় মই আহি ইয়াতে কথা পাতিলে তেখেতে মোক ছাপোৰ্ট কৰিছে মই তেনেকুৱা দেখাই নাই যে এনেকুৱা ছাপোৰ্ট কৰে বুলি মই বহুতো তেনেকুৱা গৈছোঁ যদিও যোনটাসকল তৰালী পাল যিটো ছাপোৰ্ট কৰিছে এইটো মানে যেনে তেনে মোৰ গানখিনি ওলালে যাতে আৰু এওঁ ভালদৰে গাইছে আৰু এইটোৰ কাৰণে মই তৰালী পালক ধন্যবাদ দিওঁ আৰু লগতে মানে মই একদম আমাৰ গৌৰৱ অসমীয়া গামোচাৰে তেখেতক এটা আদৰণি জনাব বিচাৰিছোঁ